আমি দেখিছো যে চাপৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মানে একমাত্ৰ দালাল চলিছে। ইয়াত চাপৰ চাৰ্কেল অফিচাৰজনৰ কোনো কাম নাই আৰু কিছুমান মণ্ডল আৰু দালালে মিলি এক সিন্ডিকেট চক্ৰ গঢ়ি উঠিছে। আমি সিহঁতকে দেখিলো যে কামাৰডিহি অঞ্চলত ফাইনেল পট্টা থকা 10-15 জন মানুহৰ নামত পট্টা আছে আৰু তাৰে 20 বছৰ আগত তাৰে আধা মানুহ মৃত্যু হ'ল। তুমি মৃত্যু হোৱা সত্ত্বেও 2024 চনত তেওঁলোকে লটাৰী পাছ কৰি জীৱিত থকা বুলি লটাৰী পাছ কৰি সেই এজন ব্যক্তিয়ে আটাইবিলাক মানুহৰ নাম কৰ্তন কৰি এজন ব্যক্তিৰ নামত পাট্টা কৰিছে, নামজাৰি কৰিছে। ইয়াক ভয়ানক তথ্য আৰু ভয়ানক ঘটনা। আৰু একেটা RTI কৰি চাকৰি পিছৰ তেওঁলোকে ঘূৰিছিলে, কাম নহয় তেওঁলোকে RTI কৰিছে। RTI কৰি তথ্য উলিয়াই দেখিলে এই ঘটনাটো পোহৰলৈ আহিছে, আটাইবিলাক ঘটনা পোহৰলৈ আহিছে। গতিকে আমি দেখিলো যে চাপৰ চাৰ্কেলখনত কেৱল সিন্ডিকেট আছে আৰু দালাল চলিছে। ইয়াত চাৰ্কেল অফিচাৰজন যে আহিছে, আমি দেখিছো যে তেওঁ দুখীয়া মানুহৰ নামত মাটি আবণ্টন নিদি ধনী মানুহৰ নামত মাটি আবণ্টন দিছে। আৰু এতিয়া আমি দেখিলো যে আমাৰ যি পাট্টা থকা পৰিয়াল দিন দুপৰত মানুহ হত্যা কৰি আছে। পাট্টা থকা মানুহক তেওঁ হত্যা কৰিছে এক প্ৰকাৰ, কাৰণ পাট্টাত ঘৰ বান্ধি বসবাস কৰি আজি প্ৰায় 60-70 বছৰ ধৰি এই পট্টা থকা মানুহৰ ঘৰ বাৰী থকা মানুহৰ নাম লটাৰীৰ দ্বাৰাই তেওঁলোকে এফিডেভিট বনাই চাৰ্কেল অফিচাৰৰ জৰিয়তে সেই মাটি তেওঁলোকে নামজাৰি কৰিছে। আৰু অথচ সেই মানুহবিলাক আজি 5-10 বছৰ আগত মৃত্যুবৰণ কৰিছে। গতিকে চাপৰ চাৰ্কেলত যে এক প্ৰকাৰ সিন্ডিকেট আছে, দালাল চলিছে, কথাখিনি স্পষ্ট হৈ পৰিছে। আমি বাৰম্বাৰ অভিযোগ দিয়া সত্ত্বেও, ৰাইজে বাৰম্বাৰ অভিযোগ দিয়া সত্ত্বেও চাপৰ চাৰ্কেল অফিচাৰে কোনো গুৰুত্ব দিয়া নাই। কেৱল টকা লাগে। গতিকে এই ঘটনাৰ উচ্চ পৰ্যায়ত হ'ব লাগিব। আৰু এই ভুক্তভোগী ৰাইজৰ পক্ষত আমি আছো। তেওঁলোকে আমাক এই কথাখিনি জনাইছে। গতিকে আমি আছো অচিৰেই কামাৰডিহি এইসকল বঞ্চিত সেই পট্টাদাৰসকলক লৈ আমি চাপৰ ৰাজহ চক্ৰ কাৰ্যালয়ত ঘেৰাও কাৰ্যসূচী কৰিম। আমি আকৌ কৈছো যে চাপৰ চাৰ্কেল অফিচাৰজনৰ কোনো কাম নাই। তেওঁ কেৱল দালালৰ জোঁট হতুৱাই লাখ টকা ইনকাম কৰা ৰাস্তা তেওঁ ইয়াত গঢ়ি তুলিছে। আমি আকৌ কৈছো যে এই কাম অচিৰে যদি সমাধান নহয়, যদি পুনৰাই আকৌ লিগেল মানুহবিলাকৰ নাম অন্তৰ্ভুক্ত নহয়, তেনেহ'লে আমি অচিৰেই এই ৰাইজক লগত লৈ আমি চাপৰ ৰাজহ চক্ৰ বিষয়ে ঘেৰাও কৰিম আৰু লম্পট মণ্ডল আৰু দালালবিলাকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি আমি তেওঁ জনাম।